হেল্ল' গাইছ, মই আছোঁ বৰ্তমান 22 এপিভিয়ানত। তো আগতে আয়াৰভিয়ান আছিল, এতিয়া এপিভিয়ান। হয়তো আপোনালোকে গম পাইছে যে সকলোবোৰবিলাক কেম্পে এপিভিয়ান কৰি দিছে। তো সেইটোকে আৰু আমাৰ 22টো এপিভিয়ানে হয়, এতিয়া বৰ্তমান এপিভিয়ান হৈছে। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব যে আগন্তুক যি আহিবলগীয়া 3 অক্টোবৰৰ পৰা ইণ্টাৰভিউ হ'ব, তাৰ যি নটিফিকেশ্যনেই হওক বা কেনেকৈ লং জাম্প ৰানিং কেনেকৈ কৰিব লাগে সকলোবিলাক গম পাব। তো মোৰ লগৰ এজনে পাৰ্থপ্ৰতিম দাস, আপোনালোকে ভিডিঅ'টো চালে গম পাব গোটেইখিনি কথা। তেওঁ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছে, সেই চেনেলটোত গৈ আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। কেনেকৈ লং জাম্প মাৰিব, ৰানিং কেনেকৈ কৰিব, কেনেকৈ পঢ়িব, গোটেইখিনি কথা গম পাব ভিডিঅ'বিলাক চালে। সুন্দৰকৈ বুজায়। এই ফিল্ডখন আপোনালোকে দেখা পাইছে, এই ফিল্ডখন হৈছে 22 এপিভিয়ানৰ লিকাবালিৰ ফিল্ড। এইখনতে ইণ্টাৰভিউ হয়, ধেমাজিৰ যিমানখিনি ইণ্টাৰভিউ হয় চব এইখন ফিল্ডতে হয়। আমাৰ ট্ৰেইনিং ইয়াতে হৈছিল। গোটেই যি 11 মাহ ট্ৰেইনিং কৰিছোঁ আমি, ইয়াতে ট্ৰেইনিং হৈছিল। তো চাব পাৰে, বহুত ধুনীয়া পৰিৱেশ হয়, ৰানিং কৰিও ভাল পাব। ফিল্ডৰ কণ্ডিশ্যন এতিয়া বহুত মানে মাষ্ট হৈ আছে। আপোনালোকে যি ৰানিং আহিছে এডমিট আৰু ওলাব আৰু বেছি দিন নাই। তো আপোনালোকে ইয়াতে ৰানিং কৰিব পাৰিব। বহুত ভাল হৈছে, 400 মিটাৰ ট্ৰেক হয়। তো আপোনালোকে ৰানিং কৰি থাকক, প্ৰেক্টিছ কৰি থাকক। ফিল্ড একদম চাক হৈছে। আকৌ এবাৰ কৈছোঁ, পাৰ্থপ্ৰতিম যি ব্লগছ আছে এই চেনেলটো আপোনালোকে ভিজিট কৰিব। তাত বহুত ভাল ভাল ভিডিঅ' আপোনালোকে চাব পাৰিব। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল এক্টিভ ফৰ ফিটনেছ। তো আপোনালোকে দেখা পাইছে পাৰ্থপ্ৰতিম দাস। তো চেনেলটোৰ কথা কৈ দিবি আৰু তাতে। মোৰ চেনেলটোৰ নাম পাৰ্থপ্ৰতিম ব্লগছ। আপোনালোকে চাব, তাতে আপোনালোকৰ আছাম পুলিচৰ ABUBৰ যিবিলাক আপডেট থাকে চব আপোনালোকে তাতে পাই থাকিব। আৰু ইয়াৰ চেনেলটোৰ নাম কি আছিলে? এক্টিভ ফৰ ফিটনেছ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে মই চেনেলটোৰ লিংক আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই পিনে এই ভিডিঅ'টো মানে মোৰ চেনেলতো পাব, ইয়াৰ চেনেলতো পাব। বহুত মানে ভাল ভাল আপডেট দি থাকে এক্টিভ ফৰ ফিটনেছত। তো আপোনালোকে নিশ্চয় গম পাইছে পাৰ্থপ্ৰতিম দাস বহুত এই আগন্তুক যে আহিবলগীয়া ফিজিকেল টেষ্ট আছে তাৰ কাৰণে বহুত ভাল ভাল ভিডিঅ' বনাই আছে। তো আপোনালোকে চাব পাৰে। তো এইখনে হৈছে লিকাবালি অৱস্থিত ধেমাজি জিলাৰ 22 এপিভিয়ানৰ ফিল্ড। তো এইখনতে ইণ্টাৰভিউ হ'ব। তো আগন্তুক আহিবলগীয়া যি ফিজিকেল টেষ্ট আছে অসম পুলিচৰ, তো তাৰ এডমিট অতি শীঘ্ৰেই ঘোষণা কৰিব। এই চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখক, আপোনালোকে নিশ্চয় গম পাব ৰানিং কেনেকৈ কৰিব লাগে, লং জাম্প কেনেকৈ কৰিব লাগে। নেক্সট ভিডিঅ'বিলাকত গম পাব। এই ভিডিঅ'টোৰ লাষ্টৰ পিনে মই কেইটামান ট্ৰেইনিঙৰ ক্লিপ এড কৰি দিম, আপোনালোকে চাব পাৰিব কেনেকুৱা ট্ৰেইনিং হয় অসম পুলিচৰ ABৰ কথা কৈছোঁ। তো আমি এতিয়া ৰিফ্ৰেছাৰ কোৰ্চত আছোঁ, ৰিফ্ৰেছাৰ মাৰি আছোঁ। ৰিফ্ৰেছাৰ কোৰ্চ কি হয় আপোনালোকে নেক্সট ভিডিঅ'টোতে গম পাব, হয়তো কিছুমানে জানে। তো আপোনালোকে সেই ট্ৰেইনিঙৰ 2-এটা ক্লিপ আপোনালোকে এই ভিডিঅ'টোতে দেখা পাব লাষ্টলৈকে। এই ভিডিঅ'টো মই বনাইছোঁ 24 আগষ্ট হয়। তো যিহেতুকে কালি বন্ধটো আছিল, মাৰাটোৰ তিথি আছিল, কালি বন্ধ আছিল। সেই কালি বন্ধটো আজি দিছে, আমি সকলোৱে সেইটো গম পাইছোঁ। তো সেইকাৰণে আমাৰ আজি ট্ৰেইনিং বন্ধ আছে। তো মই ভিডিঅ'টো বনাই থকাৰ মাজতে এটা বস্তু দেখাই দিব খুজিছোঁ। এইটো চাওক, আমাৰ নিতুল তালুকদাৰ ধুনীয়াকৈ শুই আছে। কেতিয়াবা আজি ট্ৰেইনিং নাই নিতুল ভিডিঅ' বনোৱা হ'ল, যাওঁ আৰু এতিয়া এই ভিডিঅ' বনাব আহিছিলোঁ আমি। তো নিতুলে অলপ টোপনি মাৰিলে, এতিয়া যাওঁ আৰু আমি ৰুমত টোপনি মাৰিম। তো চাব পাৰে ধুনীয়া পৰিৱেশ, একদম বতাহ আহি থাকে। এইটো অৰুণাচল পাহাৰ হয়, এইটো অৰুণাচল পাহাৰৰ পৰা ধুনীয়া ধুনীয়া বতাহ আহি থাকে নন ষ্টপ। আমি চাইকেল লৈ আছোঁ, চাব পাৰে এইখন বেডত আমি অলপ জিৰালোঁ আৰু। তো এইখিনি আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on.
Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. Your love is all we'll ever trust. Yeah, no, I don't